হত্যা কৰিব লাগিব। পাৰিব? পাৰিম মহাৰাজ। তোমালোক এতিয়া যোৱা। ভাল মহাৰাজ। ভালকে মহারাজ, কোন? ঐক্যবাণী দেবঋষি নারদর অগজাননী কিদৰে ব্যৰ্থ কৰি এই কংসই নিজৰ ভাগ্য নিজে গঢ়িব, তাক জগতে দেখিব। সন্তাকে বিশ্ৰামৰ আয়োজন কৰে। ভালে যুবরাজ। কুলত কেঁচুৱালৈ হয় যুবরাজ, প্ৰতিশ্ৰুতি অনুসৰি কীৰ্তিমন্ত প্ৰথম সন্তান লৈ আনিছো। যি ইচ্ছা কৰক বিধান। ধন্য ধন্য বসুদেৱ, জ্ঞানী তুমি অতিকে মহান। ৰক্ষা কৰিছা প্ৰতিশ্ৰুতি তোমাৰ। স্নেহৰ ভাগিন মোৰ, তোমাৰ নয়নৰ মণি তুলি দিছা কালান্তক কংসৰ হাতত। ধন্য কৰিয়া ভগ্নী দৈয়কীয়ে নিজ পুত্ৰক তুলি দিছে মহাকাল হাতীৰ হাতত। ধন্য ধন্য মোৰ ভগ্নী দৈয়কী, ধন্য তোমাৰ ত্যাগৰ ফল। লোৱা লোৱা বসুদেৱ, লৈ যোৱা ভাগিনক দিয়াগৈ ভগ্নীৰ কোলত। বুকুৰ মাজত সুমুৱাই মৰম চেনেহ কৰাগৈ আৰু। অপাৰ কৰোণা তব ৰাজ আজ্ঞা পালনৰ হেতু যাওঁ মই ইস্থানে। কিন্তু শুনা বসুদেৱ, প্ৰথম সন্তান প্ৰাণ বৈৰী নুহে কংস। অষ্টম সন্তান বিনে বাকী সন্তানৰ মোৰ নাই প্ৰয়োজন। গতিকে প্ৰথম সন্তান বাদ দি অষ্টম সন্তান জন্ম হোৱাৰ লগে লগে তুলি দিবা কংসৰ হাতত। এতিয়া তুমি যোৱা বসুদেৱ। ভাল ৰাজা। ঘটিত ঘটন এলয়া তুজন
শৰীৰ চৰিত্ৰ শ্ৰৱণ এই কীৰ্তন কৰে নাৰায়ণ 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 ভুজৰাজ কংসৰ জয় হওক আহক আহক দেৱৰ্ষি প্ৰণিপাত কৰিব গ বাকী কওকচোন দেৱৰ্ষি অহাৰ উদ্দেশ্য কি উদ্দেশ্য উদ্দেশ্য অতি মহান যুৱৰাজ পিছে যুৱৰাজ দেৱৰ্ষি কোলাত কেঁচুৱা লৈ কোন গল সেইজন নিৰ্বিকাৰ মনে সৰ্বজ্ঞানী আপুনি দেৱৰ্ষি তথাপিতো সুধিছে যেতিয়া তও শুনক দেৱৰ্ষি যুৱৰাজ বসুদেৱ দৈয়কেৰ প্ৰথম সন্তানক মোৰ কাষলৈ আনিছিল কিন্তু প্ৰথম সন্তানটোৰ মোৰ প্ৰাণ বৈৰী নোহে কংস গতিকে স্নেহতে পঠালো ভুল যুৱৰাজ দেৱৰ্ষি ই তোমাৰ সম্পূৰ্ণ ভুল দেৱৰ্ষি শুনা প্ৰথম অষ্টম তুমি একোৱেই বুজিব নোৱাৰা বসুদেৱ আদি কৰি যতেক যাদৱ নন্দ আদি কৰি যতেক গোৱাল সকলোৱেই শত্ৰু তোমাৰ দেৱৰ্ষি সেয়েহে শীতৰ কাৰণে আহিলো মই তোমাৰ সমীপে যদি শুনা দিওঁ মই শীত উপদেশ কওক দেৱৰ্ষি সকলো ভাঙি কওক নাৰায়ণ নাৰায়ণ যুৱৰাজ দেৱৰ্ষি নোৱাৰা বুজিব তুমি দেৱতাৰ চক্ৰান্ত দেৱৰ্ষি দেৱতাৰ গণনা আৰু ষড়যন্ত্ৰ তুমি নোৱাৰা ভেটিব বাৰু যুৱৰাজ দেৱৰ্ষি এইয়া চোৱা এয়া এক অষ্টদল পদ্ম ইয়াৰ কোনটো পাহি প্ৰথম আৰু কোনটো পাহি অষ্টম তুমি ভালদৰে কৰা নিৰীক্ষণ কিন্তু দেৱৰ্ষি ই যে অস্পষ্ট নাৰায়ণ নাৰায়ণ যুৱৰাজ আমি যদি এই ফুলপাহি প্ৰথমৰ পৰা গণনা কৰো তেন্তে এয়া প্ৰথম এয়া দ্বিতীয় এয়া তৃতীয় আৰু এই শেষৰ পাগে হব অষ্টম দেৱৰ্ষি অষ্টম যুৱৰাজ আকৌ যদি আমি এই ফুলপাহি শেষৰ পৰা গণনা কৰো অৰ্থাৎ অষ্টমৰ পৰা গণনা কৰো তেন্তে এয়া অষ্টম এয়া সপ্তম এয়া ষষ্ঠ আৰু এই প্ৰথম পাগে জানো অষ্টম দেৱৰ্ষি অষ্টম গতিকে যুৱৰাজ প্ৰথমে অষ্টমে প্ৰথম অষ্টমে প্ৰথম অষ্টমে প্ৰথম অষ্টম ক্ষান্ত হোৱা যুৱৰাজ ক্ষান্ত হোৱা যুৱৰাজ যদি তুমি মোৰ কথা শুনা প্ৰথম অষ্টম তুমি কাকোৱেই বাদ নাচাবা এটা কৈ সকলোকে বধ কৰা আৰু বসুদেৱ দৈগকো তুমি
বন্দী কৰিয়েই ৰাখা। ভাল দেৱৰ্ষী, আপোনাৰ কথা মতে কাম হ'ব। নাৰায়ণ নাৰায়ণ। মই আকৌ সত্য কথাবোৰকে কৈ ফুৰা কাৰণে বহুতে মোক টুটুকীয়া নাৰদ বুলি কয়। পিছে নাৰদৰ সত্য কোৱাত বা বাধা দিয়ে কোনে? পিছে এটা কথা মহাৰাজ, ভুজ বংশ, যদু বংশ, নন্দ বংশ সকলোৱে শত্ৰু তোমাৰ। গতিকে সকলোকে বন্দী কৰিয়েই ৰাখা। আনকি তোমাৰ পিতা উগ্ৰসেনেও তোমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে ঘোষণা। নাৰায়ণ নাৰায়ণ। পাৰিলে তোমাৰ পিতা উগ্ৰসেনকো তুমি বন্দী কৰাৰ ব্যৱস্থা কৰা। মই এতিয়া আহিলোহে, ভাবি চিন্তি কৰিবা বিধান। নাৰায়ণ না। এই ফুলত বন্দী গলে এ কানি দি ভুমৰা ও জুইৰ বন্দী গলে চগা ও তুমি বন্দী হইলা ও তুমি বন্দী হইলা ও ক্ৰোধয় অহংকাৰে। নাৰায়ণ নাৰায়ণ। অনুবুজি ঈশ্বৰৰ লীলা, অনুবুজি ঈশ্বৰৰ লীলা। নাৰায়ণ নাৰায়ণ নাৰায়ণ। যাওক দেৱৰ্ষী, দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ ঋষিজনী আজি মোক কৰিছে সহায়। নকৰো বিশ্বাস কাৰোকে মই, সকলো কৰিম মই নিজ ইচ্ছামতে। কালকেতু মহাৰাজ, মহাৰাজ, দেৱতা মানৱ সকলো মিলি কৰিছে ষড়যন্ত্ৰ মোৰ বিৰুদ্ধে। গতিকে কালকেতু মহাৰাজ, নকৰো কাৰোকে বিশ্বাস মই। দৈব্যবাণী দেৱৰ্ষি নাৰদৰ সেয়া কি জাননী? সকলো সকলো ব্যৰ্থ কৰি এই কংসই নিজৰ ভাগ্য নিজে গঢ়িব। কদি জগতে দেখিব। প্রথম, দ্বিতীয়, তৃতীয়, চতুর্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম কোনো বাদ পৰি যাব নোৱাৰিব। জন্ম হোৱাৰ লগে লগেই ইহঁতক মাটিৰ কোলাৰ পৰা আজুৰি আনি হীৰৰ পতাত আছাৰি আছাৰি ইহঁতৰ জীৱনৰ প্ৰদীপ মই নুমুৱাই দি আৰু তাৰ পাছত
এই কংস মহারাজে অজর অমর হই এই মথুরার রাজ সিংহাসন ভোগ করি